এইটো প্ৰফাইলৰ পৰা ইনকাম কেতিয়াও কৰিব নোৱাৰিব আপোনালোকে। চাওক এইটো প্ৰফাইল কি হৈ আছে বৰ্তমান, খালি ফ্ৰেণ্ড আৰু লগ হৈ আছে দেখা পালে। আৰু এই প্ৰফাইলটো হৈছে আমাৰ এই ভণ্টি তুমি ক'ৰ পৰা আহিছা? বঙাইগাঁও। আৰু তুমি নাজানা নেকি এই মানে এইটো প্ৰফাইল যে কাম যে বৰ্তমান নহ'ব, ইয়াত যে কোনো মানে আপুনি পাৰ্চনেল ডেছবৰ্ড অনে কৰা নাই হয় না? কিমান দিনৰ পৰা কাম কৰিছে ইয়াতে কিবা তুমি এনে? ইয়াত বেছি দিন হোৱা নাই খুলি, 3 মাহ হ'ল। 3 মাহ হ'ল না? তুমিতো নাজানা না যে যে এইটো কেনেকৈ প্ৰফেচনেল ডেছবৰ্ড অন কৰিম, গম নাপোৱা না? আচ্ছা ঠিক আছে। তে এই প্ৰফাইলটো এতিয়া মই প্ৰফেচনেল ডেছবৰ্ডটো অন কৰিম, লগতে লক লগা আছে। লক মানে চাওক এই যে তলা লগা আছে, ইয়ৰ লক ইয়ৰ প্ৰফাইল। লক মানে কি বন্ধ হৈ আছে। আৰু এইটো প্ৰফাইলত ইনকাম নহয়। কোনটো প্ৰফাইলত ইনকাম হয় আপোনালোকে বহুতে নাজানে, মই আপোনাক দেখাই দিছোঁ। এইটো হৈছে মোৰ প্ৰফাইল, এইটো মোৰ প্ৰফাইল। ইয়াত যাম, চাওক ফলোৱাৰ্ছ আৰু ফলোয়িং, এইটো যেতিয়া থাকিব তেতিয়া ইনকাম কৰিব পাৰে এইটো পৰিয়ালৰ। যেনে মই ইনকাম কৰি আছোঁ, কিন্তু ইয়াৰ পৰা ইনকাম নহ'ব। কিয়? এইটো ফ্ৰেণ্ড হৈ আছে, ফ্ৰেণ্ড। এইটো ফ্ৰেণ্ড চাওক, আপুনি ইনকাম কৰিবৰ কাৰণে এইটো নহয় এনেকুৱা কৰিব লাগে আপোনাক। এই যে অপূৰ্ব নাথ ফলোৱাৰ্ছ এণ্ড ফলোয়িং এই দুটা থাকিব। আৰু প্ৰফেচনেল ডেছবৰ্ডো থাকিব লাগিব, প্ৰফেচনেল ডেছবৰ্ড। এই ডেছবৰ্ডটো মই কি কৰিম ইয়াত আনিম। কেনেকৈ আনিম আপোনাক ভালদৰে দেখাই দিছোঁ। যিসকলে ফেচবুকত নতুনকৈ আহিছে, যিসকলে নাজানে কেনেকৈ প্ৰফেচনেল ডেছবৰ্ড অন কৰিব লাগে, ভালদৰে স্কিপ নকৰি ভিডিঅ'টো সেইসকলে চাব, ঠিক আছে। এতিয়া মই এই যিটো মোৰ প্ৰফাইল ফলোয়িং আৰু ফলোৱাৰ্ছ এইটো মানে এনেকৈ বনাম মানে, ঠিক আছে। ইয়াত কাম কৰি লাভ নাই, কিন্তু ইয়াতে আমি অন কৰিম, মানে অন কৰিব লাগিব। কেনেকৈ অন কৰিম? এই লকটো আউট খুলিম, ইয়াত যাম, ক্লিক কৰিলোঁ, এইটোৰ পৰা আনলক ক্লিক কৰিলোঁ, এই যে আনলক হ'ল না? চাওক মই যি কৰিছোঁ এনে কৰিব, অকণমান টাইম ল'ব ইয়াতে। খুলি গ'ল, এই চাওক অ'কে ওলাব এইবাৰ, হ'ল নহয়? এইবাৰ এইটো চাওক, এই যে 3 লাইন গ'ল নহয়? এতিয়া চাওক ইয়াত এটা কথা আছে, চাওক এইটো পৰিয়ালৰ পৰা নহ'ব ইনকাম। কিয় নহ'ব? ইয়াত প্ৰফেচনেল ডেছবৰ্ডেই নাই, বুজিছা? মানে ইয়াত তোমাৰ প্ৰফেচনেল ডেছবৰ্ড নাই কাৰণে ইয়াত নহ'বই। বহুতৰে চাওক বস্তুটো বুজি নাপায়। আপোনালোকে চাওক যেতিয়া প্ৰফাইলটো খুলিছে তেতিয়া কিছুমান অপশ্যন আছিল, সেই অপশ্যনটো আপুনি দিয়া নাই। নিদিয়াৰ কাৰণে কি হ'ল, এইটো প্ৰফাইলৰ পৰা আপুনি ইনকাম কৰিব নোৱাৰিব, কাৰণ ইয়াত অপশ্যনটোৱেই নাই। ইয়াত যদি মই যাওঁ, ইয়াত চাওক প্ৰফেচনেল ডেছবৰ্ড অপশ্যনটো আছে, চাওক নাই। গতিকে কি কৰিম মই, কি কৰিম ইয়াত মই নতুন তোমাৰ এটা প্ৰফাইল এক্সট্ৰা খুলি দিম, মানে ইয়াৰ পৰা পেজ খুলি দিম, বুজিছা? নতুন পেজ হয় না? গতিকে চাওক ইয়াৰ পৰা আপুনি ইনকাম কৰিব নোৱাৰিব, এই মানে এইটো প্ৰফাইলৰ পৰা। আপোনাৰ এই প্ৰফাইল ডেছবৰ্ড অপশ্যনটো ইয়াত মানে নাই। তা এতিয়া প্ৰফাইল ডেছবৰ্ডটো মই কি কৰিম ইয়াতে, মই যদি নাই মই কি কৰিম, মই বেগত যাম। এতিয়া ইয়াৰ পৰা এখন পেজ ক্ৰিয়েট কৰিম, মানে এইটোৰ পৰা তোমাৰ নহ'ব ইনকাম। আৰু এবাৰ মই চেক কৰি দি আছোঁ, যিহেতু বেছি নাজানে। এই ওপৰত ছেটিংছত যাম, কিজানি বাইচান্স আহিল কিজানি, চাওঁ এবাৰ। চাই ইয়াত চাওক প্ৰফেচনেল ডেছবৰ্ড অপশ্যনটোৱেই নাই। এই ইয়াৰ লগত আহিছে, এই যে ইয়াত চাওক, ইয়াত নাই। আছে তোমাৰ এইটো আছে, মানে তুমি যেতিয়া প্ৰফাইলটো খুলিছিলে তেতিয়া তোমাৰ গণ্ডগোল আছে প্ৰফাইলটো, মানে তেতিয়া খোলোতে মানে অলপ উল্টা পুল্টা হৈছে মানে তোমাৰ, ঠিক আছে। আৰু এই বস্তুটো মই আপোনাক বুজাই দিছোঁ। এই বস্তুটো ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু আপোনালোকৰ কাৰণে বহুত জৰুৰী। এতিয়া চাওক মই আপোনাক দেখাইছোঁ, এইটো মোৰ পৰিয়ালত যাম, এই ছেটিংছত যাম। এই বস্তুটো ভণ্টিৰ নাই, মানে এই যে মোৰ আছে, এইটো চোৱা, এইটো চোৱা প্ৰফেচনেল ডেছবৰ্ড, এইটো প্ৰফেচনেল ডেছবৰ্ড, এইটো মোৰ আছে কাৰণে মই খুলিছোঁ, মোৰ এইটো শুনিছে। কিন্তু ভণ্টিৰ ইয়াত চাওক এতিয়া নাই। চাওক ইয়াত চাওক এই প্ৰফাইল ডিটেইলছ, ইয়াত চাবা এই প্ৰফাইল ডিটেইলছ আহিব, এই যে প্ৰফাইল লকিং, ইয়াত চাওক আছে, ইয়াত চাওক নাই। যদি মই ইয়াত যদি ক্লিক কৰোঁ কি আহে চাওঁ, এইটো লক নহয়। গতিকে ইয়াত চাওক নাই, গতিকে এইটো পৰিয়ালৰ পৰা ইনকাম কৰিব নোৱাৰে, কিন্তু ইয়াৰ পৰা ইনকাম হ'ব। এতিয়া এই পৰিয়ালটো মই কেনেকৈ ইয়াৰ পৰা পেজ বনাম, ইয়াৰ পৰা এটা পেজ বনাব লাগিব। এতিয়া পেজ কেনেকৈ বনাবা তুমিতো নাজানা, আৰু মোৰ ভিডিঅ' বনোৱা আছে পেজ। যিসকলে মোৰ ভিডিঅ' চোৱা নাই, ভিডিঅ' চোৱা। এতিয়া ইয়াত কেনেকৈ পেজ বনাম মই আপোনাক সকলোকে দেখাই দিছোঁ। 3 লাইনত যাম, এনেকৈ তলত যাম, পেজ কেনেকৈ বনাম। এতিয়া মই কেনেকৈ পেজ বনাম, ঠিক আছে। তলত যাম, এইটো চাওক তলত মই যাম, চিমৰত গ'লোঁ, এই যে পেজ, এই পেজত ক্লিক কৰিম। পেজত ক্লিক কৰিলোঁ, এইটো ইয়াৰ পৰা মই পেজ, এই যে ওপৰত চাওক ক্ৰিয়েট, এইটো ক্ৰিয়েট, এই ওপৰত এই যে এইটো পাৰ্চনেল না প্ৰফেচনেল, তুমি কোনটো কৰিছিলা? তুমি এইটো পাৰ্চনেল কৰিছিলা, কিন্তু এইটো প্ৰফেচনেল ৰাখিম এতিয়া মই, হয় না? এই প্ৰফেচনেল, এই যে নেক্সট কৰিম। এতিয়া নেক্সট ইয়াত দেখিম পেজ নেম, তোমাৰ নামটো কি ফেচবুকত? পান কাৰ্ডত কি নাম আছে? পান কাৰ্ডত কি নাম আছে? স্পেলিং কোৱা, BIJULI, হয় না? BIJULI, বিজুলী ৰায়। আৰু না আৰ এ আছে, আৰু না হ'ল না? এই যে বিজুলী ৰায় দিলোঁ না, বিজুলীৰ নামটো দিলোঁ, একো নেক্সট কৰিম। চাওক মই যেনেকৈ পেজ খুলিছোঁ এনেকৈ আপুনি খুলিব। এটা ইয়াতে চাওক, আপুনি বৰ্তমান যিকোনো এটা আপুনি ইয়াত টাচ কৰিব, কেটেগৰী আপুনি দিব পাৰে।
ব্লগাৰ দিব পাৰে ভিডিঅ' মানে কমেডি আপুনি কি ভিডিঅ' বনায় সেই কেটেগৰীটো বৰ্তমান ইয়াত মই যিকোনো এটা চুজ কৰিলোঁ এনেকৈ পিছত এইটো চেঞ্জ কৰিব পাৰে অসুবিধা নাই তেতিয়াহ'লে আপুনি এইটো চিলেক্ট কৰিল এবাৰ কৰিম ক্ৰিয়েট এটা এইটো পিছত চেঞ্জ কৰা যায় কোনো অসুবিধা নাই চাওক ক্ৰিয়েটিং হৈ আছে এইটো নতুনকৈ হৈ আছে এইটো নতুন এইটো তাৰ পৰা পেজ হ'ব মানে যিহেতু সেইটোতো ইনকাম কৰিব নোৱাৰিম বুজিছা এইটো এতিয়া বায়' খুজিছে এতিয়া চাওক বায়' এতিয়া মই ধৰি লওক নৰ্মেলি মই এটা চিম্পুল বায়' দিম ছাবস্ক্ৰাইব ইয়াত মই বায়'টো এড্ৰেছ নিদিম কিন্তু মই এতিয়া চিষ্টেমটো মই বেলেগ কৰি দিওঁ চাওক আপোনালোকে এইবিলাক দিব বায়' দিব পাৰে আপোনাৰ এড্ৰেছ দিব কিন্তু এড্ৰেছ মই বেকাৰ তুমি ছোৱালী মানুহ মাইকী মানুহ তুমিতো এড্ৰেছটো দিব নোৱাৰিবি না গতিকে যেনেকৈ আছে এনেকৈ ছাবস্ক্ৰাইব কৰিব বুলি এনেকৈ মই দিলোঁ ঠিক আছে কৰিব দিলোঁ নহয় নেক্সট কৰিম ঠিক আছে নেক্সট কৰিলোঁ এই যে তোমাৰ প্ৰফাইলটো ৰেডি হৈ গ'ল এতিয়া মই কৰিম নেক্সট কৰিম আৰু চাওক নেক্সট কৰিলোঁ মই হয় না এতিয়া মই এতিয়া এই আগৰ ইনভাইট দিম মানে আগৰবিলাক ইনভাইট কৰি নেক্সট কৰিম আগত তাতে মানে অলপ ইনভাইটেশ্যন যাওঁ মানে কিছুমান ঠিক আছে হ'ল নহয় এই ওপৰটো একেলগে কৰিবা এইটো ঠিকেই আছে এইটো এই তলৰটো অন থাকিব এইটো ডান কৰিম ডান কৰিলোঁ ইজ আ চুইজিং প্ৰফাইল অকণমান ৱেইট কৰি মই যি কৰিছোঁ এইবিলাক এনেকৈ কৰিব আপুনি ঠিক আছে অকণমান টাইম ল'ব চাওক এই যে প্ৰফেশ্যনেল ডেছ এইখন মানে যে পেজ কৰিলোঁ এই যে পেজ ক্ৰিয়েট হৈ গ'ল এতিয়া যাম ইয়াত চাবা এই যে ফ'ল'ইং ইয়াত ফ'ল'ছ আহি গ'ল এইখন নতুন তোমাৰ পেজ খোলা হৈ গ'ল আপোনালোকে এই যে প্ৰফেশ্যনেল ডেছবৰ্ড আহি গ'ল দেখুৱালে এই যে ডেছবৰ্ড এই ডেছবৰ্ড তুমি ইয়াতে কাম কৰিব লাগিব তুমি ইয়াতে চব একদম নতুন ফ্ৰেছ হৈ গ'ল বুজি পালা এতিয়া তোমাৰ বেংক এটা ভাবি যাবি যিবিলাক আছে চব এইবিলাক আমি কি কৰিম নতুন প্ৰফাইলত এইবিলাক আমি অন কৰিম চব এইবিলাক এই যে ঠিক আছে নটিফাই মি আহিল এইখিনি বেক কৰিলোঁ ছাবস্ক্ৰিপশ্যন যিটো আছে ইয়াতো নটিফাই মি দিম এইবিলাক নটিফাই মি নতুনকৈ এইবিলাক আছে বা ইয়াত যদি আপোনাৰ ইয়াত ক্লিক কৰিবা কি আহে চাব লাগে এইবিলাক ক্ৰাইটেৰিয়া এইবিলাক মানে তাৰপিছত নেক্সট আৰু বেক কৰিম কণ্টেণ্ট মডিটেশ্যন যিটো আছে এইটো কি কৰিম এই নটিফাই কৰিম নটিফাই কৰিলোঁ হয় না আৰু বেক কৰিম এতিয়া এইটো নটিফাই বেলেগ আজিকালি বেলেগ নটিফাই এতিয়া আছে নটিফাই হৈছে আগত আছিল ইনভাইট এতিয়া আছে নটিফাই হৈ গ'ল না বাছ এতিয়া মই হোমত যাম চাওক এতিয়া আপোনালোকৰ বেংক ছেটআপ বহুতৰে আহিব বেংক ছেটআপ তুমিতো নাজানা ক'ত আহিব বেংক ছেটআপ এই ইয়াত আহিব বেংক ছেটআপ ইয়াত মনিটেশ্যন ইয়াতে বেংক ছেটআপটো আহিব ইয়াত আহিব হয়তো আৰু নহ'লে ইয়াত শ্ব' নক'লে ইয়াত শ্ব' কৰে মনিটেশ্যন ইয়াত যাবা ইয়াত শ্ব' কৰবা ইয়াতে বেংক ছেটআপ বুজি পালা এতিয়া তোমাৰ মই ইয়াতে প্ৰফাইল পিকচাৰ দিম এখন ধৰি লওঁ ইয়াতে প্ৰফাইল পিকচাৰটো কেনেকৈ চিলেক্ট কৰিম ইয়াত যাম এখন ফটো দিম এখন তোমাৰ বুজিছে ইয়াত মই এখন দিম এখন ফটো লগাম কোন ফটো লগাম দিয়া সোনকালে দিয়া পিছত মই এইখন ফটো লগালোঁ ফটোখন লগালোঁ এনেকৈ ছেভ কৰিম এই ওপৰত ছেভ কৰি এইখন আহি গ'ল এইখন আপলোড হৈ আছে আপলোডিং হৈ আছে এইবাৰ মই কি কৰিম এই ইয়াত এখন বেকগ্ৰাউণ্ড ফটো দিম বেকগ্ৰাউণ্ড দূৰৰ ফটো কম দিম এই যে বেকগ্ৰাউণ্ড ইয়াত ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰিবা ইয়াতে ক্লিক কৰিবা এই যে আপলোড ক্লিক কৰি এখন বেকগ্ৰাউণ্ড অলপ দূৰৰ ফটো দিম দূৰৰ ফটো কোন দিম অলপ দূৰৰ টাইপৰ কোন দিম দূৰৰ ফটো এইখন দিম নেকি দূৰৰ ফটো এখন দিছোন না অলপ দূৰৰ ফটো দিব লাগে মানে এইখন পিছফালে বেগত যাব যে দূৰৰ ফটো এখন দিব পাৰিব এইখন দিম নেকি এইখন দিম হ'ল না এই চাওক এখন ফটো ইয়াত দিলোঁ মই এইখন আপলোড এইবাৰ ফটো এইখন এই যে যাতে মুখখন যাতে দেখা যাতে যায় মানে অলপ এই এনেকৈ টাইপৰ বাছ হৈ গ'ল না এবাৰ ছেভ কৰিম এই ছেভ বুজি পালা এইটো ছেভ কৰিলোঁ মানে এইখন এখন আপলোড কৰিলোঁ এইখন আপলোড কৰিলোঁ বুজি পালে গতিকে আপোনালোকে যেনেকৈ কৰি মই প্ৰফাইলটো খোলোঁ এনেকৈ আপুনি খুলিব আৰু এটা কথা মনত ৰাখিব চাওক মই এইটো ভিডিঅ' স্কিপ নকৰিব আৰু অলপ কাম আছে মই কেনেকৈ কি কাম কৰি আপোনাৰ ভাল কৰে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব এতিয়া চাওক এই দুখন ফটো এইটো হেল্থটো চাওক ফেয়াৰ হৈ আছে এইটো গ্ৰীণ কালাৰ কৰিম এইটো মই গ্ৰীণ কালাৰ কৰিম মই কেনেকৈ কৰিম গ্ৰীণ কালাৰটো মই এই যে চি মৰত ক্লিক কৰিম চি মৰত ক্লিক কৰিলোঁ ইয়াত মই দুই এটা বস্তু মই কি কৰিম এইবিলাক চাওক এইবিলাক মই যি কৰিছোঁ এইবিলাক কৰিব আপুনি চাওক এই যে ৰাইট পষ্ট যিটো আছে ৰাইট পষ্ট হওক বা আপোনাৰ যিবিলাক স্কিপ এইবিলাক বিজনেছ টাইপ যিবিলাক আছে এই যে ছেভ কৰিম এইবিলাক এই যে ওপৰেদিও ছেভ কৰিলোঁ এটা হৈ গ'ল এই যে লিংক যিটো আছে এইটো এই লিংকটো ইয়াত ক্লিক কৰিলে ইয়াত নাহিব হা এই যে ওপৰত ক্লিক কৰিম 3 লাইনত এইটো কৰিম স্কিপ কৰিম এই যে এইবিলাক চব স্কিপ কৰিম এইটো স্কিপ কৰিম এই ফোন এইটো স্কিপ কৰিম এই যে স্কিপ এই দুটা স্কিপ কৰিলোঁ মই যেনেকৈ কৰিলোঁ ঠিক আছে হ'ল নহয় এইবাৰ চাওক মই কি গ্ৰীণ আহিলে চাব লাগে ৰিফ্ৰেছ কৰি এইটো লাহে লাহে আউগাব এইটো অহা নাই হয় না এই যে আহি গ'ল এই যে গ্ৰীণ হেল্থটো গুড হৈ গ'ল এই হেল্থটো মানে ৰাখিব লাগে ইয়াৰ বাবে আৰু কিছুমান আছে এইবিলাক আপুনি ইমান দীঘলীয়া নকৰে ভিডিঅ'টো বহুত দীঘলীয়া 10 মিনিটে হৈ গ'ল বুজি পালে এই এনেকৈ আপোনালোকে নতুন প্ৰফাইল ইয়াত আপুনি এটা ভিডিঅ' দিব লং ভিডিঅ' ক'ত দিব ইয়াতে ফটো ক'ত দিব ইয়াতে চাব ইয়াতে আমি ফটো দিম এইফালে চাওক উতলি ফেলে
ইয়াত যে আমি ফটো দিম ইয়াত যে ফটো দিম মই ফটো কেনেকৈ দিম এনেকৈ ধৰি লওক এতিয়া মই যে ফটো পষ্ট কৰিম চাওক এতিয়া মই এখন ফটো উঠিম এইখন ফটো তুমি চাবা এই ভণ্টি মই এখন ফটো উঠিম এইখন ফটো মই পষ্ট কৰিম ঠিক আছে বুজিছা ঠিক আছে এইখন ফটো মই ল'লোঁ না এইখন দিয়া এতিয়া মই ফটোখন যে পষ্ট কৰিম আপোনাক মই দেখাই দি আছোঁ এইখন এই যে ফটোখন যে মই যে উঠিলোঁ যে এতিয়া মই কি কৰিম ফটো ক'ত পষ্ট কৰিবা একেবাৰে বহু বস্তু অলপ দীঘলীয়া হওক ক'ব লগা লাভ হ'ব আপোনালোকৰ এই যে প্ৰফাইলটো মই খুলিলোঁ ভণ্টি প্ৰথম ফটোখন পষ্ট কৰিম ইয়াতে এই যে এইখন ইয়াত যাম হ'ব বুজি পাইছা কেনেকৈ বুজি পাইছা তাৰ এখন ফটো ধৰিলোঁ এইখন ফটো মই ল'লোঁ হয় না বৰ্তমান ধৰি লওক বৰ্তমান গুড আফটাৰনুন হ'ল না বৰ্তমান গুড আফটাৰনুন হ'ল না আপুনি ইয়াত কি কৰিম গুড আফটাৰনুন লিখি দিম ধৰি লওক জি গুড আফটাৰনুন গুড আফটাৰনুন লিখিলোঁ গুড আফটাৰনুন দিলোঁ না ডট দিম তলত আৰু এই যে তলত যাম কাজ এটা ডট দিম তলত যাম এনেকৈ তলত যাম আৰু ইয়াত দিম হেছটেগ ইয়াত লিখিম গুড আফটাৰনুন এই গুড আফটাৰনুন এভৰিৱান বুজি পাইছা এনেকৈ ফটো আৰু লগতে এই লোকেশ্যনটো বহাই দিম তোমাৰ ডিষ্ট্ৰিক্ট কি বঙাইগাঁও না ডিষ্ট্ৰিক্ট বঙাইগাঁও না তেতিয়া মই এতিয়া বঙাইগাঁও লিখিম তুমি বঙাইগাঁও এনেকৈ ওলাল নহয় অলপ কাজত তলত যাম এই যে বঙাইগাঁও আছাম এইটো ক্লিক কৰিলোঁ লোকেশ্যনটো বহালৈ বঙাইগাঁও এতিয়া নেক্সট কৰিম এনেকৈ কৰি ফটো পষ্ট কৰিবা এইটো চা এইটো অলৱেজ এই পাব্লিক পষ্ট নাও এই যে এইটো শ্বেয়াৰটো অলৱেজ কৰিবা এইটো অন কৰি দিবা এই যে ছেভ অলৱেজ শ্বেয়াৰ হৈ গ'ল এই যে পষ্ট এই যে ফটোখন আপুনি এনেকৈ পষ্ট কৰিব এই যে ফটোখন পষ্ট হৈ গ'ল কৰি চাওক এই যে গ'ল এই দেখিছে গ'ল ঘূৰি আছে এইটো পষ্ট এই যে হৈ গ'ল ঠিক আছে এইখন পষ্ট হৈ গ'ল ফটো এখন চাই এইখন ফটো পষ্ট কৰিলোঁ এইখন ফটো বুজি পালা তুমি বুজি পাইছা মই কেনেকৈ বুজি পাইছা না তে এতিয়া বুজি পাইছে এতিয়া আপোনালোকে যে ভিডিঅ' ক'ত আপলোড কৰিব ৰিল ক'ত আপলোড কৰিব লং ভিডিঅ' আপুনি আপলোড কৰিব ইয়াত লং ভিডিঅ' ইয়াতে লং ভিডিঅ' লং ইয়াত 2 মিনিট 3 মিনিট 90 ইয়াত নাই এইটোতো লাইভ তুমি নোৱাৰিবা আজি চাই লাইভত মই যদি ক্লিক কৰোঁ কি হয় চাবা লাইভত যিটো তুমি প্ৰফাইলটো নতুন খুলিলোঁ না চাওক কি হৈছে লাইভ কৰিব নোৱাৰিবা এই চাওক 60 ডেজ হ'ব লাগিব নহ'ব লাইভ কৰিব এতিয়া নোৱাৰিবা ঠিক আছে তুমি কাম কৰা লং ভিডিঅ' ইয়াত দিবা 91 ছেকেণ্ডৰ ওপৰত ইয়াত দিব লাগিব আৰু ৰিল দিবা ইয়াত 90 ছেকেণ্ডৰ ৰিল ইয়াত দিব লাগিব 90 ছেকেণ্ডৰ ৰিল ইয়াত দিব লাগিব বুজিছে বুজি পালা ভালকৈ অ'কে আৰু কোৱা তোমাৰ ঘৰ ক'ত মাজিগাঁও না ডিষ্ট্ৰিক্ট বঙাইগাঁও না অ'কে আৰু তোমাৰ ফেচবুকত কাম আছিল বেংক ছেটআপৰ কাৰণে না ঠিক আছে তা বুজি পালে মই আপোনাক কেনেকৈ মই বুজাই দিওঁ সকলে তা মই যেনেকৈ কৰি এই পেজত কেনেকৈ কাম কৰিব লাগে পেজখন খুলিয়ে দিলোঁ আৰু কেনেকৈ কাম ক'ত নহ'ব ভালকৈ দেখাই দিলোঁ বুজিছে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব